নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো যিসকলে এবাৰ সিটেট পৰীক্ষা দিব তেওঁলোকৰ কাৰণে ভাল খবৰটো আহিছে আপোনালোকে নিশ্চয় জানে যে অহা 8 ফেব্ৰুৱাৰী তাৰিখে 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে সিটেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়া পৰা ষ্টাৰ্ট হ'ব ব্লুপ্ৰিন্ট কেতিয়া আহিব সেই সম্পৰ্কে তেওঁলোকে সুধি আছিল আৰু অৱশেষত অনলাইন আবেদন প্ৰক্ৰিয়াৰ খবৰ আহিছে সেই সম্পৰ্কে জনাম আৰু ব্লুপ্ৰিন্ট ইতিমধ্যে আহি গৈছে গোটেইখিনি চাই লব আপোনালোকে সিলেবাস কেনেকুৱা ধৰণৰ থাকিব গোটেইখিনি কথা ইতিমধ্যে ব্লুপ্ৰিন্টৰ উল্লেখ আছে আপোনালোকে এবাৰ চাই লব পাৰিব মই প্ৰথমে জনাব বিচাৰিছো যে অনলাইন আবেদন প্ৰক্ৰিয়াটো 27 নৱেম্বৰ তাৰিখৰ পৰা 18 ডিসেম্বৰ তাৰিখলৈকে হ'ব 27 নৱেম্বৰ তাৰিখৰ পৰা 18 ডিসেম্বৰ তাৰিখলৈকে হ'ব আপোনালোকে আবেদন কৰি পাৰিব মানে 18 ডিসেম্বৰ ৰাতি 11টা 59 লৈকে আবেদন কৰিব পাৰিব মানে 12টা বজাৰ আগতে ওয়েবসাইটটো বন্ধ কৰি দিব এটা কথা হল যে অনলাইন আবেদন কৰোতে কিমান ফিস লব যদি আপুনি ওবিসি হয় তেতিয়া হলে আপোনাৰ দুইখন পেপাৰ যদি আপুনি দিম বুলি ভাবিছে 1200 টকা কাটিব লাগিব টাপ কাটিব লাগিব যদি আপুনি এখন পেপাৰ দিম বুলি ভাবিছে তেতিয়া হলে 1000 টকা দিব লাগিব এখন পেপাৰ মানে আপুনি এলপিও দিব পাৰে ইউপি দিব পাৰে 1000 টকা আপুনি ভৰিব লাগিব যদি এসটি এসসি বা পিডব্লিউডি প্ৰাৰ্থী হয় তেতিয়া হলে আপোনালোকে 500 টকা দিব লাগিব যদি এখন পেপাৰ দিয়ে যদি দুখন পেপাৰ দিয়ে তেতিয়া 600 টকা দিব লাগিব ঠিক আছে আৰু লগতে চেণ্টাৰসমূহ থাকিব অসমৰ ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ এই তিনটা চেণ্টাৰ আছে বাকি যদি আপোনালোকে অসমৰ বাহিৰত দিম বুলি ভাবিছে অৰুণাচলত দিব পাৰে ইটানগৰত আছে চেণ্টাৰ বাহিৰত বহুত চেণ্টাৰ আছে আপোনালোকে বাহিৰত দিব পাৰিব এটা কথা হল যে যিসকলে সিটেট একেবাৰে দিয়ে না তেওঁলোকে জানিলতে অতি দৰকাৰী সিটেট যেটো 8 ফেব্ৰুৱাৰী তাৰিখে হ'ব সময়সীমাটো কৈ দিছো আপোনালোকক যে যদি আপুনি সেকেন্ড পেপাৰখন দিয়ে তেতিয়া হলে আপোনালোকে মৰ্নিং যাব লাগিব মৰ্নিং আপোনাৰ 9:30 ৰ পৰা 12টা লৈকে হ'ব 9:30 ৰ পৰা 12টা লৈকে আপোনালোকে সেকেন্ড পেপাৰখন দিব লাগিব যদি আপুনি ফাৰ্স্ট পেপাৰ দিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে 2:30 ৰ পৰা দিব লাগিব 5টা বজালৈকে কি থাকিব পেপাৰখনত ফাৰ্স্ট পেপাৰ কি থাকিব সাবজেক্ট সেই সম্পৰ্কে যদি নাজানে মই জনাই দিব বিচাৰিছো ফাৰ্স্ট পেপাৰখনত থাকিব আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ম্যাথমেটিক্স থাকিব কম্পালসৰি তাৰপিছত এনভাইৰনমেন্টাল ষ্টাডিজ কম্পালসৰি গোটেইটা কম্পালসৰি হয় আৰু ল্যাঙ্গুৱেজ ওয়ানটো আপোনালোকে আসামিজ লয়নে ফাৰ্স্ট ল্যাঙ্গুৱেজ ইংলিশ লয় এটা আপোনালোকৰ কথা কোনবা হেতু হিন্দীও ল'ব পাৰে ফাৰ্স্ট ল্যাঙ্গুৱেজ ল'ব পাৰে আৰু ল্যাঙ্গুৱেজটো ঠিক তেনে ধৰণে আপুনি যেটো ল্যাঙ্গুৱেজে নলক চাই লব বিশেষকৈ যদি আপুনি আসামিজ মিডিয়ামৰ স্কুলত যদি আপুনি চাকৰি কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজটো আসামিজ ল'ব এটো বহুতে ভুল কৰে যে আপোনালোকে নিশ্চয় জানে যে এতিয়া যি এডভাৰটাইজমেন্ট পাস কৰিব সেই এডভাৰটাইজমেন্টত আসামিজ যিসকলে ফাৰ্স্ট ল্যাঙ্গুৱেজ লৈছে তেওঁলোকে আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব পাৰিব বাকি হিন্দী মিডিয়ামৰ স্কুলৰ কাৰণে বহুত পোষ্ট নোলায় কম ওলায় একেবাৰে নোলায় বুলি কলেও ভুল কোৱা নহব ইংলিশ মিডিয়ামৰ স্কুলে নাই অসমত গতিকে ইংলিশ ফাৰ্স্ট ল্যাঙ্গুৱেজ লৈ আপোনালোকৰ লাভ নহব গতিকে আপোনালোকে ল্যাঙ্গুৱেজটো ভালকে সিলেকশন কৰি লব যদি আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ লয় তেতিয়া সেকেন্ড ল্যাঙ্গুৱেজ আপোনালোকে ইংলিশ ল'ব পাৰে যদি আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজ ইংলিশ লয় তেতিয়া হলে আপোনালোকে সেকেন্ড ল্যাঙ্গুৱেজ হিন্দী ল'ব পাৰে মানে সেকেন্ড ল্যাঙ্গুৱেজটো আপোনালোকে হিন্দী বা ইংলিশ যিকোনো এটা ল'ব পাৰে ফাৰ্স্ট ল্যাঙ্গুৱেজ কিন্তু আসামিজ হ'বই লাগিব মাস্ট বি মানে যদি আপুনি আসামিজ মিডিয়ামৰ স্কুলত যদি চাকৰি কৰিব বিচাৰে কিছুমানে ক'ব বিচাৰে যে সেকেন্ড ল্যাঙ্গুৱেজটো হিন্দী ললে প্ৰবলেম হ'ব নেকি হিন্দী ললে প্ৰবলেম নহয় বহুতে লৈছে হিন্দী ললে কোনো প্ৰবলেম নহয় কিন্তু সেকেন্ড ল্যাঙ্গুৱেজটো বিশেষকৈ বহুতে ইংলিশে লৈ লয় ঠিক আছে এটা কথা হল যে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিত কিমানটা কোৱেশ্চন থাকিব 30টা কোৱেশ্চন থাকিব 30 নম্বৰ থাকিব তাৰ বিপৰীতে 30টা কোৱেশ্চন 30 নম্বৰ ম্যাথমেটিক্সত কিমান থাকিব 30টা কোৱেশ্চন 30 নম্বৰ থাকিব এনভাইৰনমেন্টাল ষ্টাডিজত থাকিব 30টা কোৱেশ্চন 30 নম্বৰ ল্যাঙ্গুৱেজত থাকিব 30টা কোৱেশ্চন 30 নম্বৰ তাৰ পিছত ল্যাঙ্গুৱেজত থাকিব 30টা কোৱেশ্চন 30 নম্বৰ এনে ধৰণে টোটাল 150টা কোৱেশ্চনত 150 নম্বৰ থাকিব এতিয়া আহিছে মই পেপাৰ 2 কাৰণে আপোনালোকে যদি আপুনি সায়েন্সৰ হয় তেতিয়া হলে কি সাবজেক্ট ল'ব লাগিব মই কৈ দিছো আপোনালোকক চাইল্ড ডেভেলপমেন্ট পেডাগজি কম্পালসৰি ল'বই লাগিব দ্বিতীয়তে যদি সায়েন্সৰ হয় তেতিয়া হলে আপোনালোকে ম্যাথমেটিক্স এণ্ড সায়েন্সটো ল'বই লাগিব তাৰ পিছত ল্যাঙ্গুৱেজ ওয়ান ল'ব লাগিব আৰু ল্যাঙ্গুৱেজটো ল'ব লাগিব ঠিক আছে এতিয়া এক নম্বৰতে হৈছে যে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিত 30টা কোৱেশ্চন 30 নম্বৰ থাকিব দ্বিতীয়তে হৈছে ম্যাথমেটিক্স এণ্ড সায়েন্স দুইটা মিলাই
60 নম্বৰ থাকিব 60টা কোৱেশ্যনত 60 নম্বৰ আৰু ল্যাঙ্গুৱেজত থাকিব 30টা কোৱেশ্যন 30 নম্বৰ ল্যাঙ্গুৱেজ 2 থাকিব 30টা কোৱেশ্যন 30 নম্বৰ আপোনালোকে ইয়াতো ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 যদি অসমীয়া মিডিয়ামৰ হয় তেতিয়াহলে আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজটো আসামিজ দিব সেকেন্ড ল্যাঙ্গুৱেজটো আপোনালোকে ইংলিছ দিব পাৰে বা হিন্দী দিব পাৰে ঠিক আছে যদি আপুনি আৰ্টছ হয় তেতিয়াহলে আপোনালোকে ম্যাথমেটিক্স এন্ড সায়েন্সৰ জেগাত সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্স ল'ব পাৰিব তাৰ 60টা কোৱেশ্যনত 60 নম্বৰ থাকিব এখিনি জনাবলগীয়া আছিল আপোনালোকক যিখিনি ধৰক নাজানে কথা কিছুমান যিসকলে প্ৰথম সিটেট পৰীক্ষা দিব তেওঁলোকে ব্লুপ্ৰিন্টটো চাই ল'ব সিলেবাসখন চাই ল'ব কাৰণ ভিডিও বিলাকত বহুতে জনাইছে তথাপি আপোনালোকে সিলেবাসখন নিজে চোৱাটো অতি দৰকাৰী কাৰণ তেওঁলোকে সিলেবাসত গুটেখিনি হত নপঢ়াবও পাৰে কিছুমান নপঢ়াবও পাৰে গতিকে আপোনালোকে সিলেবাসটো কমপ্লিট নকৰাকে নাযাব তেতিয়াহলে আপোনালোকে মানে কি পাছৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব সিলেবাসটো কমপ্লিট কৰি গলে কোনো টেনচন নাই আৰু দ্বিতীয় কথা হৈছে যে যিসকল প্ৰাৰ্থী এবাৰ প্ৰথম দিব তেওঁলোকে মানে এটা কথা মনত ৰাখিব যে সময়ৰ ওপৰত বেছি গুৰুত্ব দিব এতিয়া যিসকলে প্ৰথম দিয়ে তেওঁলোকে সময় মেনেজ কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব ডেইলি আপোনালোকে কি কৰিব এখন কোৱেশ্চন পেপাৰ ল'ব তেনেকৈ সলভ কৰিবলৈ চাব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিবলৈ চাব পেপাৰখন কাৰণ এনেকুৱা কোৱেশ্চন পেপাৰ পাই যাব আপোনালোকে আৰু ওএমআৰখন আপোনালোকে ডাউনলোড কৰি ল'লেই হ'ল ওএমআৰ গুল কৰি থাকিলে নিৰ্দিষ্ট সময়ত হৈছে নাই ডেইলি যদি আপুনি প্ৰেক্টিছ কৰে এনেকৈ যদি এতিয়া যি 2 মাহ সময় আছে 2 মাহত আপোনালোকে যদি 1 মাহ যদি পৰীক্ষা দিয়ে 1 মাহ যদি ষ্টাডি কৰে তেতিয়াহলে আপোনালোকৰ টাইম মেনেজমেন্টটো হৈ যাব 1 মাহ পৰীক্ষা মানে ডেইলি এখন পেপাৰ দিব 3 ঘণ্টা সময় আপুনি পেপাৰ দি থাকিব লাগিব আৰু হেজন পাৰ্থে 150 ভিতৰত 130 হয়তো পাই যাব পাৰে যদি 30 দিনে যদি তেওঁ পৰীক্ষা দিয়ে 150 ভিতৰত তেওঁ 130 নম্বৰ লাভ কৰিবই মাছ বি মানে মোমতে পাব লাগে যদি তেওঁ পঢ়ি থাকে আগতে পঢ়ি থকা বিলাকে পাৰিব নতুনকে যিসকলে বা টেট পৰীক্ষা দিব তেওঁলোকে মানে 30টা পৰীক্ষা তেওঁলোকে দিব নোৱাৰিব কাৰণ তেওঁলোকৰ প্ৰেক্টিছটো কম হৈ থাকিব তেওঁলোকে নাজানে গতিকে হিসকল প্ৰাৰ্থীয়ে অন্তত 15টা পৰীক্ষা দিব লাগিব পাছ কৰিবলৈ হলে 15টা যদি আপোনালোকে পৰীক্ষা এটেন্ড কৰে 8 ফেব্ৰুৱাৰী পূৰ্বে যদি 15টা পৰীক্ষা যদি আপোনালোকে দিব পাৰে মক টেষ্ট যদি দিব পাৰে তেতিয়াহলে আপোনালোকৰ 100% নিশ্চিত থাকিব যে পাস কৰিবই লগতে যথেষ্ট নম্বৰ উঠিব আপোনালোকৰ 100 প্লাস উঠি যাব যদি 15টা পৰীক্ষা দিয়ে যদি আপুনি 7টা 8টা দিয়ে তেতিয়াহলে আপোনালোকৰ মিনিমাম 90 বা 90 ঘৰ থাকি যাব বা 90 এবভ পাব আপোনালোকে ঠিক আছে জেনাৰেলৰ কাৰণে আপোনালোকে 90 নম্বৰ পাব লাগিব আৰু ওবিসি এসটি এসসি সকলৰ কাৰণে আপোনালোকে 83 পালি হৈ যাব 83 পালি পাস সিটেটৰ কিন্তু 82 পোৱা সকলো পাস হৈ যায় পাস দিয়ে আৰু তেনেকে মানে 55% হ'ব লাগে আৰু জেনাৰেলৰ কাৰণে 60% হ'ব লাগে তেতিয়াহে তেওঁলোকে পাস কৰে গতিকে যদি কিবা জানিবলগীয়া থাকে সিটেটৰ সম্পৰ্কত মোক কমেন্ট সেকশন জনাব সিটেটৰ ওপৰত ভিডিও লৈ আহিম আপোনালোকক ম্যাথমেটিক্সৰ কিছুমান কোৱেশ্চন সলভ কৰিবলৈ চেষ্টা কৰিম পৰীক্ষা আগেকে যদি পাৰো সময় হয় বিশেষকৈ ইয়াত নোৱাৰ মেম্বাৰশ্বিপ আপোনালোকে ললেহে মই ম্যাথমেটিক্সৰ কোৱেশ্চন যদি বিচাৰি তেতিয়াহলে আমি সলভ কৰি দিম যদি কোনোবাই যদি ল'ব বিচাৰে মেম্বাৰশ্বিপ ল'ব পাৰিব মোৰ লগত যোগাযোগ কৰিব মোৰ ফোন নাম্বাৰটো আপোনাক দি দিছো 8638425556 এই নাম্বাৰত আপোনালোক যোগাযোগ কৰিব অলপ হিন্টস দিম মানে কি আপোনালোকে কেনে ধৰণে পঢ়িব লাগিব কি জানিব লাগিব কেনে ধৰণে প্ৰেক্টিছ কৰিব কোন সময়ত পঢ়িব এই কথাবিলাক অলপ ডিসকাস কৰিম তাৰ কাৰণে আপোনালোক মেম্বাৰশ্বিপ ল'ব লাগিব তাৰ ভিডিও আমি লৈ আহিম যিমান কিটা পাম ভিডিও প্ৰস্তুত কৰিম ম্যাথমেটিক্সৰ কোড প্ৰবলেম আছে সেই সম্পৰ্কে সলভ কৰিবলৈ চেষ্টা কৰিম বাকি পেডাগজি সম্পৰ্কত কিছু কথা আলোচনা কৰিব পাৰো কাৰণ পেডাগজিটো ভালকে জনা যায় প্ৰায়বিলাকে পেডাগজিত মানে নম্বৰ উঠাই কিন্তু কিছুমানে ধৰক নোৱাৰে সেইখিনি ওপৰত কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম মুঠতে আপোনালোকে যদি সিটেট পাস কৰিম বুলি ভাবিছে তেতিয়াহলে ষ্টাডি কৰিবই লাগিব কাৰণ বেছি সময় নাপাব আৰু এইবাৰ কোৱেশ্চন পেপাৰবিলাক অলপ হাৰ্ড হ'ব যেন লাগে কাৰণ প্ৰাৰ্থী সংখ্যা বৃদ্ধি হৈ গৈ আছে যাৰ কাৰণে পেপাৰবিলাক টান হৈ গৈ আছে পেপাৰ টান হ'ব সিলেবাসটো অলপ চেঞ্জ হৈছে যেন ঠিক নাই মানে সিলেবাসটো সম্পূৰ্ণ পঢ়া নাই যদি পঢ়ি মিলি গম পাওঁ তেতিয়া গম পাম যে কিছু হলদি হৈছে আৰু ষ্টাডিটো কৰিবই লাগিব এইখিনি জনাবলগীয়া আছে আৰু এটা কথা সুধিছে বহুতে যে কোৰ্স ল'ব লাগিব নি কোৰ্স আপোনালোকে লোৱা না নিজৰ কথা ইউটিউবত চাইও আপুনি পাস কৰিব পাৰে বা আপোনালোকে কোৰ্স কিতাপ কিনি ল'ব পাৰে আজিকালি অনলাইনত এভেইলেবল কিতাপ আমাৰ অৰ্ডাৰ কৰিব পাৰে 2 মাহ দিন সময় হ'ব কিতাপ কিনি ল'ব পাৰে আৰু যিবিলাকে ধৰক কিতাপ নিকিনে তেওঁলোকে মোবাইলতে চাব মোবাইলত পিডিএফ পাই যাব কোনোবাই কোৰ্স ল'ব পাৰে দুলৈকৈ ইউটিউবত বহুখিনি ভিডিও প্ৰস্তুত কৰে বিভিন্ন ইউটিউবাৰ বিলাকে
তেওঁলোকৰ ভিডিঅ' চালে আপোনালোক কোৱালিফাই কৰিব পাৰিব এইখিনি ক'বলগীয়া আছে যদি কিবা ক'বলগীয়া আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়